মরিয়নি ধ্রুব যদি আকো এবার পাইব 1 2 3 4 5 হব পার মরিয়নি মুঠকে ভাল গাইছে আপোনালোকে ঠিক আছে তেতিয়াহ'লে একেলগে মিউজিকত গাম সবে ক'ব দেই ঠিক আছে গো ফৰ দ্য ট্ৰেক জিন্দাবাদ লাউডাৰ ধ্রুপদি কোটি জিন্দাবাদ আমার জুটি আমার ভক্তি ভালো বলতে মাতু মতে আমি যে কোনি রূপ জুটি মরিয়নি সকল মনি রূপ জুটি কোনি সকল মনি শুনলে বদো খুব বগতি থাকি বগাতি খেলা দে বিজেপি সরকার কোনোবাই প্ৰাৰ্থিত্ব পাইছে বুলি শুনিছোঁ আৰু ইলেকশ্যন খেলিব আহিছে দুৰ্ভাগ্যৰ কথা তেওঁ আমাৰ মৰিয়নি সমষ্টিৰ ভোটাৰে নহয় তেওঁ নিজৰ ভোটটো দিব নোৱাৰিব তেওঁৰ নিজৰ সমৰ্থনত তেওঁ নিজৰ বেলেগৰ ওপৰত আশা কৰি ইয়াত ইলেকশ্যন খেলিব আহিছে আৰু নিজৰ ভোটটো তেওঁ দিব নোৱাৰিব ইয়া আমাৰ মৰিয়নি ভোটাৰে নহয় মৰিয়নি ৰাইজক মই এইটোৱে কওঁ আজিৰ পৰা আমি পণ মানি লৈছোঁ আমাৰ মৰিয়নি আমার মরিয়নি আমার মরিয়নি আমার মরিয়নি আমার মরিয়নি আমার মরিয়নি আমি প্রথম কথা হল যে মৰিয়নি সমষ্টিত কোনোবা বিৰোধী দলে ইয়াত প্ৰতিনিধিত্ব কৰিব আহিছে মৰিয়নি সমষ্টিৰ ভোটাৰে নহয় তেওঁ মৰিয়নি সৰ্বাংগীন উন্নয়ন কৰিবৰ কাৰণে তেওঁ নিজৰ ভোটটো দিব পাৰিব লাগিছিল তে ইয়াত ভোটাৰ মৰিয়নি নহয় আৰু তেওঁ ইয়াত ইলেকশ্যন খেলিব অহাটো এইটো এটা মানে হাস্যকৰ এটা পৰিৱেশ হৈছে গণতান্ত্ৰিক নিৰ্বাচনত আহিব পাৰে কোনোবা খেলিবলৈ কিন্তু নিজৰ সমষ্টিৰে হ'ব লাগিছিলে ভোটাৰ সেয়া এক নম্বৰ সেইকাৰণে মৰিয়নি সমষ্টিৰ ৰাইজে আজিৰ পৰা আমি পণ মানিছোঁ আমাৰ মৰিয়নি আমি কৰিম আমাৰ মৰিয়নি আমি কৰিম ইয়াত বেলেগ আৰু কথা নাই আৰু দ্বিতীয়তে মই মৰিয়নি সমষ্টিৰ ৰাইজক ধন্যবাদ জনাম আৰু এই মুহূৰ্তত মই ভাৰতীয় জনতা পাৰ্টি দলৰ কাৰ্যকৰ্তা আৰু NDA মিত্ৰজোঁটৰ সমূহ জ্যেষ্ঠ কাৰ্যকৰ্তাক ধন্যবাদ জনাম মোৰ দেউতামাক ধন্যবাদ জনাইছোঁ মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া ইয়াৰ লগতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ মাননীয় কেন্দ্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ কাৰণ আমাক 3 বছৰমান আগৰ পৰা কোৱা হৈছে যে প্ৰাৰ্থিত্ব তেওঁকে দিয়া যাব যিজনৰ ওপৰত আমাৰ যি জৰীপ চলিব সেই জৰীপত তেওঁৰ নাম আহিব লাগিব আৰু আমাৰ 3টা লানি ইয়াত জৰীপ হৈছিল আৰু এই জৰীপসমূহত মই উত্তীৰ্ণ হ'লোঁ আৰু কোৱা হৈছিল যে আঁচনিবোৰ ৰূপায়ণৰ ক্ষেত্ৰত কোনে ন্যায়কৈ কৰিছে ইয়াৰ লগতে বিশেষভাৱে জনসম্পৰ্ক কোনে কিমান ৰাখিছে ৰাইজৰ সুখে দুখে বিপদত সমষ্টিবাসী ৰাইজৰ কাষত কোন থিয় হৈছে আৰু ইয়াৰ উপৰিও এটা সমীক্ষাত য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মীয় লোকে কাক পচন্দ কৰে সম্বন্ধ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ লগত কিমান কোনে ৰাখিছিল আৰু ইয়াত মই উত্তীৰ্ণ হ'লোঁ সেইকাৰণে আজি মই প্ৰাৰ্থিত্ব পালোঁ মই খুবেই আনন্দিত আৰু মই সমষ্টিবাসী ৰাইজক কথা দিছোঁ জিকাটোতো জিকি পেলাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনে তেওঁ দিনে ৰাতিয়ে কষ্ট কৰিছে তেখেতে যেতিয়া 14 চনত দায়িত্ব লৈছিলে তেতিয়া আমাৰ ভাৰতৰ অৰ্থনীতিত স্থান আছিলে বিশ্বৰ 10ম স্থানৰ তলত আৰু আজি 4ৰ্থ স্থান অতিক্ৰম কৰি আমি 3য় স্থানলৈ গতি কৰিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দেশক আগুৱাই লৈ যাব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পণ মানি লৈছে যে আমাৰ অসম কেনেধৰণে আমি ভাৰতৰ শ্ৰেষ্ঠতম 5খন ৰাজ্যৰ স্থান যেন আমি লাভ কৰোঁ আৰু মই মৰিয়নি সমষ্টিৰ বিধায়ক হিচাপে পণ মানি লৈছোঁ 126টা সমষ্টিৰ ভিতৰত লেখত ল'বলগীয়া 10টা সমষ্টিৰ ভিতৰত যেন মৰিয়নি সমষ্টিৰ নাম অন্তৰ্ভুক্ত হয় তাৰ কাৰণে মই দিনে ৰাতি কষ্ট কৰিছোঁ আৰু ক'ৰবাত হাত জোৰিব লগা হৈছে ক'ৰবাত ভৰি ধৰিব লগা হৈছে ক'ৰবাত মাত মাতিব লগা হৈছে ক'ৰবাত লিখিব লগা হৈছে বিধায়কৰ যিটো দায়িত্ব সেইটো পালন কৰি আৰু মৰিয়নিৰ কাৰণে আনি আছোঁ বুটলি আৰু ৰুজুতি কুৰ্মী ডাঙৰীয়া পূৰ্বতে 5 বাৰৰ বিধায়ক আগতে কিন্তু প্ৰাৰ্থিত্ব যিদিনাখন দিয়ে সেইদিনাই কথা ঘোষণা কৰি দিয়ে যে মই এইবাৰ ইমান ভোটত জিকিম আজিও ক'ব নেকি স্বাভাৱিক মই ন্যূনতম 20,000 ভোট তাৰ ওপৰত কিমান ভোট বঢ়াব পাৰোঁ সেইটোত লাগি আছোঁ 20,000 খাটাই একদম 20,000 তাৰ ওপৰত কিমান ভোট পাব পাৰোঁ সেইটো জনপ্ৰিয় গায়ক ভিকু কাশ্যপ ডাঙৰীয়াই নিজে আগ্ৰহ প্ৰকাশ কৰিলে
আৰু ক'লে যে মই আপোনাৰ কাৰণে দাদা গীত এটা লিখিম বুলি ভাবিছিলোঁ, লিখিলে আৰু আজি হঠাৎ আমাক ছাৰপ্ৰাইজ দিলে আৰু লৈ আনিলে গীতটো, আৰু গীতটো আজি ৰাইজৰ মাজত গালে। মোৰ নিজৰ নামৰ গীত, সেইকাৰণে মই নিজৰ নামৰ গীত অৰ্থাৎ 1 2 3 4 5 হ'ব পাৰ, মোৰ জীৱনী ৰূপ দুটি আকৌ এবাৰ। 1 2 3 4 5 হ'ব পাৰ, মোৰ জীৱনী ৰূপ দুটি আকৌ এবাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।